নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাছমাই মজিদ বন্ধুসকল বলকতা চাওকাজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ ৰাজ্যৰ লাখ লাখ মুছলমান লোকলৈ জৰুৰী খবৰ মুছলমান বিবাহ বিচ্ছেদ পঞ্জীয়ন আইনৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ কাজী সমাজৰ আৰু ন্যায়ালয়ত শপতনামা দাখিলত ব্যৰ্থ ৰাজ্য চৰকাৰ এইবাৰ আদালতৰ দ্বাৰস্থ হৈছে কাজী সমাজ মুছলমান বিবাহ বিচ্ছেদ পঞ্জীয়ন আইনৰ বিৰুদ্ধে গোচৰ কাজী সমাজৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত শপতনামা দাখিলত ব্যৰ্থ ৰাজ্য চৰকাৰ শপতনামা দাখিলৰ বাবে পুনৰ সময় বিচাৰিলে চৰকাৰে আৰু এই গোচৰৰ পৰৱৰ্তী শুনানি অনুষ্ঠিত হ'ব 17 ফেব্ৰুৱাৰী মুছলমান বিবাহ বিচ্ছেদ পঞ্জীয়ন আইনৰ বৈধতাক প্ৰত্যাহ্বান জনাই হাইকোৰ্টত আবেদন কাজী সমাজৰ আৰু অসম কাজী সন্থাই গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰিছিল লেখ আবেদন আৰু এই আবেদনৰ ভিত্তিত উচ্চ ন্যায়ালয়ত অব্যাহত আছে শুনানি প্ৰক্ৰিয়া পৰৱৰ্তী খবৰ ক্ৰমাৎ উন্নত হৈছে ভাৰত আৰু আমেৰিকাৰ সম্পৰ্ক ফেব্ৰুৱাৰী মাহত আমেৰিকা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নৰেন্দ্ৰ মোদীৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপৰ পাছতে এই কথা সদৰি কৰিলে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে পৰৱৰ্তী খবৰ আজি দৰং জিলাৰ ঐতিহাসিক পথৰুঘাট ৰণৰ কৃষক শ্বহীদ দিৱস ব্ৰিটিছে বৃদ্ধি কৰা কৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ 1894 চনৰ আজিৰ দিনটোত অৰ্থাৎ 28 জানুৱাৰী তাৰিখে শ শ কৃষকে পুলিচৰ গুলীত প্ৰাণ হেৰুৱাব লগা হৈছিল আৰু আজিৰ এই দিনটোত সেই কৃষক বিদ্ৰোহৰ বীৰ শ্বহীদসকলক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ উত্তৰাখণ্ডৰ পিছত এইবাৰ সমগ্ৰ দেশত বলবৎ হ'ব ইউনিফৰ্ম চিভিল কোড চমুকৈ UCC আৰু মুছলিম সংগঠনে বিৰোধিতা কৰিলে UCCৰ এই সিদ্ধান্তক প্ৰত্যাহ্বান জনাব উচ্চতম ন্যায়ালয়ত সাজু হৈছে অধিবক্তাসকল মুছলিম সংগঠন জমিয়ত উলেমা হিন্দে বিৰোধিতা কৰিছে UCCক লৈ উত্তৰাখণ্ডত কাৰ্যকৰী কৰা অভিন্ন নাগৰিক সংহিতাৰ বিৰুদ্ধে লৈছে বিশেষ পদক্ষেপ মুছলিম সংগঠনে এইবাৰ কৰিলে UCCৰ বিৰোধিতা UCCৰ বহু গুৰুত্বপূৰ্ণ ত্ৰুটি গণনা কৰি উলিয়ালে মুছলিম সংগঠনে তেওঁলোকৰ মতে বহু ভুল আছে UCCত এতিয়া উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব মুছলিম সংগঠন এই আইনক শৰীয়তৰ বিৰুদ্ধে বুলি উল্লেখ কৰিছে মুছলিম সংগঠনে মুছলমান সংগঠন জমিয়ত উলেমা হিন্দে বিৰোধিতা কৰিছে UCCক লৈ তেওঁলোকে উত্তৰাখণ্ডত কাৰ্যকৰী কৰা অভিন্ন নাগৰিক সংহিতাৰ বিৰুদ্ধে লৈছে পদক্ষেপ এতিয়া উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়লৈ যাব এই বিষয়টো দেশত ইউনিফৰ্ম চিভিল কোড চমুকৈ UCC কাৰ্যকৰী কৰা প্ৰথমখন ৰাজ্য হৈছে উত্তৰাখণ্ড মুছলিম সংগঠন জমিয়ত উলেমা হিন্দে ইউনিফৰ্ম চিভিল কোডৰ বিৰোধিতা কৰিছে সংগঠনটোৱে সোমবাৰে কয় যে এই সিদ্ধান্তক আদালতত প্ৰত্যাহ্বান জনাব তেওঁলোকে জমিয়তৰ এটা গোটৰ মুৰব্বী আৰছাদ মাদানীয়ে উত্তৰাখণ্ড চৰকাৰৰ সিদ্ধান্তত তীব্ৰ আপত্তি জনাইছে তেওঁ এই সন্দৰ্ভত কয় যে আমি শৰীয়তৰ বিৰুদ্ধে কোনো আইন অনুসৰণ কৰিব নোৱাৰোঁ এজন মুছলমানে কেতিয়াও তেওঁৰ শৰীয়ত আৰু ধৰ্মৰ সৈতে আপোচ কৰিব নোৱাৰে সংবিধানৰ 25 আৰু 26 অনুচ্ছেদৰ অধীনত মুছলমানসকলক কিয় ধৰ্মীয় স্বাধীনতা দিব নোৱাৰি এই প্ৰশ্ন উত্থাপন কৰিছে আৰছাদ মাদানীয়ে মানুহৰ মাজত কিয় বৈষম্য কৰা হৈছে এই প্ৰশ্ন উত্থাপন কৰা হৈছে লগতে প্ৰশ্ন উত্থাপন কৰি কয় যে যদি এইটো এটা ইউনিফৰ্ম নাগৰিক সংহিতা হয় তেন্তে নাগৰিকসকলৰ মাজত এই পাৰ্থক্য কিয় আছে আৰু ইতিমধ্যে অধিবক্তাসকলে ইয়াৰ সাংবিধানিক আৰু আইনী দিশবোৰ পৰীক্ষা কৰিছে বিজেপি নেতৃত্বাধীন ৰাজ্য উত্তৰাখণ্ডত সোমবাৰে কাৰ্যকৰী কৰা হ'ল ইউনিফৰ্ম চিভিল কোড চমুকৈ UCC ই সকলো ধৰ্মৰ নাগৰিকৰ বাবে সমান আইন প্ৰচাৰ কৰিছে বিবাহ বিচ্ছেদ আৰু সম্পত্তিৰ ওপৰত ব্যক্তিগত আইনৰ মানদণ্ড নিৰ্ধাৰণ কৰিলে UCCয়ে আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ধামীৰ এক বিবৃতি উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে ডেৰাডুনত ঘোষণা কৰিছিল UCCৰ বিষয়ে সকলো ধৰ্মৰ লোকৰ সাংবিধানিক আৰু নাগৰিক অধিকাৰ সমান হোৱাৰ কথা প্ৰকাশ মুখ্যমন্ত্ৰী ধামীৰ
এক বিবৃতিত এয়া ধৰ্মীয় স্বাধীনতাৰ ওপৰত আক্ৰমণ আখ্যা জমিয়ত উলামায়ে হিন্দ আৰু আইনখন সম্পূৰ্ণ বৈষম্য আৰু কুসংস্কাৰৰ ওপৰত আধাৰিত এই মন্তব্য কৰিছে জমিয়ত উলামায়ে হিন্দে আৰু জমিয়তৰ সভাপতি মৌলানা আৰছাদ মাদানীৰ নিৰ্দেশত সংগঠনটোৱে এতিয়া প্ৰত্যাহ্বান জনাইছে আদালতত। পৰৱৰ্তী খবৰ গংগা স্নানৰ বাবে হাজাৰ হাজাৰ কোটি টকা খৰচ কৰি প্ৰতিযোগিতা চলাইছে বিজেপিয়ে। প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাক লৈ এইবাৰ বিস্ফোৰক মন্তব্য কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেৰ। গংগাত ডুব মাৰি গা ধুলে দেশৰ দৰিদ্ৰতা দূৰ হ'ব নেকি? বিজেপি চৰকাৰক এই প্ৰশ্ন কৰিছে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেই। মধ্যপ্ৰদেশত অনুষ্ঠিত হোৱা এক জনসভাত ভাষণ প্ৰদান কৰি কংগ্ৰেছ সভাপতিগৰাকীয়ে এইদৰে কটাক্ষ কৰে নৰেন্দ্ৰ মোদী আৰু বিজেপি চৰকাৰক। তেওঁ কয় যে গংগাত ডুব মাৰিলেই দেশৰ দৰিদ্ৰতা দূৰ হ'ব নেকি? যিটো সময়ত দেশৰ শিশুসকল ভোকাতুৰ হৈ মৰি আছে সেই সময়ত এইসকল লোকে গংগা স্নানৰ বাবে হাজাৰ হাজাৰ কোটি টকা খৰচ কৰি আছে আৰু ইজনে সিজনৰ সৈতে প্ৰতিযোগিতা কৰি আছে। মল্লিকাৰ্জুন খাৰ্গে লগতে কয় যে এফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সাংবিধানিক অভিবাদন জনাইছে আৰু আনফালে তেওঁ সংবিধানৰ বিৰুদ্ধে সকলো কৰি আছে। উল্লেখযোগ্য যে সোমবাৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ সৈতে গংগাত স্নান কৰিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আৰু অমিত শ্বাহে স্নান কৰাৰ পাছত বিজেপিয়ে কটাক্ষ কৰিছিল যে কুম্ভ মেলালৈ কিয় কংগ্ৰেছৰ নেতাসকল যোৱা নাই আৰু তাৰে প্ৰত্যুত্তৰ হিচাপে মল্লিকাৰ্জুন খাৰ্গেই ভাষণ প্ৰসংগত এইদৰে কয়। পৰৱৰ্তী খবৰ ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা। এইবাৰ সুৰাপাই এম্বুলেন্স চালকে মহতিয়াই নিলে মহিলাক। এম্বুলেন্সৰ চেপাত থিতাতে মৃত্যু হৈছে কৃষ্ণাৰ উমা কৈৰুলা চাহা নামৰ মহিলাগৰাকী। গোৱালপাৰাৰ দুৰ্গা মন্দিৰৰ সন্মুখত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা। পৰৱৰ্তী খবৰ হাৰিয়ানা পৌৰ নিগম আৰু দিল্লী বিধানসভা নিৰ্বাচনৰ পূৰ্বে আকৌ পেৰোলত মুক্তি বাবা ৰাম ৰহিমৰ। যৌন নিৰ্যাতন আৰু হত্যাৰ গোচৰত 20 বছৰৰ বাবে কাৰাদণ্ডৰে দণ্ডিত হৈছিল ধৰ্মগুৰুগৰাকী। কিন্তু প্ৰায়ে দেখা যায় যে 20 বছৰৰ কাৰাদণ্ডৰ পিছতো নিৰ্বাচন আহিলে পেৰোলত মুক্তি দিয়া হয় ৰাম ৰহিমক আৰু এইবাৰ পুনৰবাৰ হাৰিয়ানা পৌৰ নিগম আৰু দিল্লী বিধানসভা নিৰ্বাচনৰ পূৰ্বে আকৌ পেৰোলত মুক্তি দিয়া হৈছে ৰাম ৰহিমক। পৰৱৰ্তী খবৰ গুগল পে ফোনপে পেটিএম ব্যৱহাৰকাৰীলৈ জৰুৰী খবৰ। দেশত বৃদ্ধি পাইছে UPI ব্যৱহাৰকাৰী সংখ্যা। 2019 চনৰ পৰা 2024 চনলৈ 83% পৰ্যন্ত বৃদ্ধি পাইছে ইউনিফাইড পেমেণ্ট ইণ্টাৰফেচ চমুকৈ UPI ব্যৱহাৰকাৰী সংখ্যা। শেহতীয়াকৈ এই তথ্য প্ৰকাশ কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে। ভাৰতত বৃদ্ধি পাইছে ডিজিটেল লেনদেন। শেহতীয়াকৈ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ পেমেণ্ট ব্যৱস্থাৰ তথ্য অনুসৰি 2019 চনত 34% পৰা 2024 চনত 83%লৈ বৃদ্ধি পাইছে ইউনিফাইড পেমেণ্ট ইণ্টাৰফেচ চমুকৈ UPI ব্যৱহাৰকাৰী পৰিমাণ। অন্যান্য ডিজিটেল পেমেণ্ট পদ্ধতি যেনে নেশ্যনেল ইলেক্ট্ৰনিক্স ফাণ্ড ট্ৰেন্সফাৰ চমুকৈ NEFT, ৰিয়েল টাইম গ্ৰেছ ছেটেলমেণ্ট চমুকৈ RTGS আৰু ইমিডিয়েট পেমেণ্ট ছাৰ্ভিচ চমুকৈ IMPS আৰু ক্ৰেডিট আৰু ডেবিট কাৰ্ডৰ অংশ 2019 চনত 66%ৰ পৰা 17%লৈ হ্ৰাস পাইছে। 2024 চনৰ শেষৰ ফালে এই পৰিমাণ হ্ৰাস পাইছে। উল্লেখযোগ্য যে কেৱল 2024 চনত ভাৰতত 208.5 বিলিয়ন ডিজিটেল পেমেণ্ট লেনদেন ৰেকৰ্ড কৰা হৈছে। যোৱা 5 বছৰৰ ভিতৰত 500 টকাৰ তলৰ লেনদেনৰ মূল্যৰ বাবে UPI চক্ৰবৃদ্ধি বাৰ্ষিক বৃদ্ধি হাৰত চমুকৈ CAGR বৃদ্ধি পাইছে আৰু ইয়াৰ বিপৰীতে একে সময়ছোৱাতে 56% CAGRৰে বৃদ্ধি পাইছে UPIৰ P2P পেমেণ্ট। পৰৱৰ্তী খবৰ এতিয়াৰ পৰা হোৱাটছএপ বা অন্য ইলেক্ট্ৰনিক মাধ্যমেৰে আৰক্ষীয়ে প্ৰেৰণ কৰিব নোৱাৰিব প্ৰাক গ্ৰেপ্তাৰী পৰোৱানা। দেশৰ সকলো ৰাজ্যৰ আৰক্ষীলৈ এই নিৰ্দেশনা দেশৰ উচ্চতম ন্যায়ালয়ৰ। পৰৱৰ্তী খবৰ বিৰোধীৰ সকলো আপত্তি নাকচ কৰি ৱাকফ বিধায়কৰ অনুমতি প্ৰদান চৰকাৰৰ। ৱাকফ সংশোধনী বিধায়কৰ প্ৰস্তাৱ গ্ৰহণ চৰকাৰৰ আৰু এই সন্দৰ্ভত সংসদৰ যুটীয়া সমিতিয়ে ল'লে ডাঙৰ সিদ্ধান্ত। ৱাকফ বিধায়কৰ অনুমোদন দিলে চৰকাৰে। বিৰোধীৰ সকলো আপত্তি নাকচ কৰি ৱাকফ বিধায়কৰ অনুমতি। ৱাকফ সংশোধনী বিধায়কৰ প্ৰস্তাৱ গ্ৰহণ চৰকাৰৰ।
সংসদৰ যুটীয়া সমিতিয়ে ল'লে ডাঙৰ সিদ্ধান্ত। ৱাকফ সংশোধনী বিধেয়কৰ খচৰাত 572টা পৰিৱৰ্তন কৰাৰ পৰামৰ্শ দিছিল বিৰোধী দলৰ নেতাসকলে। আৰু চৰকাৰে গৃহীত কৰিব বিচৰা বিধেয়কত অনুমোদন দিলে যুটীয়া সংসদীয় সমিতিয়ে। সোমবাৰে NDA সদস্যসকলৰ দ্বাৰা প্ৰস্তাৱিত সকলো সংশোধনী গ্ৰহণ কৰা হয় আৰু নাকচ কৰা হ'ল বিৰোধী সদস্যসকলৰ দ্বাৰা আবেদন কৰা সংশোধনী প্ৰস্তাৱসমূহ। বিৰোধী সদস্যসকলে 44টা ব্যৱস্থাত সংশোধনী স্থানান্তৰ কৰিছিল। সমিতিৰ অধ্যক্ষ জগদম্বিকা পালে বৈঠকৰ পিছত উল্লেখ কৰে এই বিষয়ে। সমিতিয়ে গ্ৰহণ কৰা সংশোধনীসমূহে আইনখন উন্নত আৰু অধিক কাৰ্যকৰী কৰি তুলিব। বিধেয়কখনৰ 14টা ধাৰাত NDAৰ সদস্যসকলে আগবঢ়োৱা সংশোধনীসমূহ গ্ৰহণ কৰা হৈছে। বিৰোধী সাংসদসকলে বৈঠকৰ কাৰ্যক্ৰমক একপক্ষীয় বুলি গৰিহণা দিছে। তালক গণতান্ত্ৰিক প্ৰক্ৰিয়াক বিকৃত কৰাৰ অভিযোগ উত্থাপন কৰিছে বিৰোধীয়ে। বিৰোধীয়ে 572টা সংশোধনৰ পৰামৰ্শ দিছিল, কিন্তু এই সকলোবোৰ নাকচ কৰা হৈছে। প্ৰাচীন কালৰ পৰা ইছলামত চলি অহা স্থাবৰ সম্পত্তি ৰখাৰ প্ৰথা আৰু নাথাকিব। ৱাকফে 1995 চনত স্বাধীন ভাৰতত প্ৰথমবাৰৰ বাবে আইনী মৰ্যাদা লাভ কৰিছিল আৰু বিজেপিয়ে বাৰে বাৰে ৱাকফ আইনৰ ওপৰত স্বেচ্ছাচাৰিতা আৰু সীমাহীন ক্ষমতাৰ অপব্যৱহাৰৰ অভিযোগ উত্থাপন কৰি আহিছে। এই কাৰণবোৰৰ বাবে ৱাকফ সংশোধনী বিধেয়ক চৰকাৰে আনিছিল আৰু চৰকাৰে এই বিধেয়কৰ জৰিয়তে ৱাকফ আইনত প্ৰায় 40টা পৰিৱৰ্তন কৰিব বিচাৰে। এই সংশোধনীটো ৱাকফ বৰ্ডত মহিলাসকলৰ অংশগ্ৰহণ আৰু পৰিষদৰ সদস্য নিৰ্বাচনৰ প্ৰক্ৰিয়াৰ সৈতে সম্পৰ্কিত। চৰকাৰে দাবী কৰিছে যে এই সংশোধনীৰ পিছত ৱাকফ বৰ্ডৰ স্বেচ্ছাচাৰী কাৰ্যকলাপ নিয়ন্ত্ৰণ কৰা হ'ব আৰু ৱাকফৰ সীমাহীন ক্ষমতা হ্ৰাস কৰা হ'ব এই সংশোধনীৰ পিছত।